হ্যালো বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ' লৈ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাষত লৈ আহিছোঁ নতুন এটা জব ইনফৰ্মেটিভ ভিডিঅ' যিটো নেকি IDBI বেংকত 1300 পদ মুকলি হৈছে আপোনালোকে ধুনীয়াকৈ অনলাইন এপ্লাই কৰিব পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব আৰু আপোনালোকক আজি দেখুৱাম যে আপোনালোকক কি কি কোৱালিফিকেশ্যন থাকিব লাগিব আৰু কি কি ডকুমেণ্টছ লাগিব আপোনালোকে ধুনীয়াকৈ যিটো নেকি IDBI বেংকত এপ্লাই কৰাৰ কাৰণে বন্ধু বান্ধৱীসকল আপোনালোকে কিমান যে আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব আৰু কি কি পোষ্ট আছে সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব এনেকুৱা নতুন নতুন জব ইনফৰ্মেটিভ ভিডিঅ' পাব কাৰণে আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক যাতে সিহঁতৰ ধুনীয়াকৈ চাই এইটো IDBI বেংকত এপ্লাই কৰিব পাৰে এইটোত কিন্তু আপোনালোকে মেল ফিমেল সকলোৱে কিন্তু এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ প্ৰব্লেম নহ'ব বন্ধু বান্ধৱীসকল আপোনালোকে মাত্ৰ কোৱালিফিকেশ্যনটো মেইন কোৱালিফিকেশ্যনটো থাকিব লাগিব আৰু আপোনালোকক দেখোন যে আপোনালোকে এক্সাম দিব লাগিব নে নাই আৰু আপোনালোকৰ চেলাৰী কিমান হ'ব আৰু আপোনালোকে এপ্লাই ফিজ কিমান দিব লাগিব সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম প্লিজ আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি পেলাই শেষলৈকে চাই থাকিব বেছি কথা নকৈ বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে টোটেল ভেকেঞ্চি আছে আপোনালোকৰ ইয়াতে 1300 আৰু আপোনালোকৰ ইয়াতে কিন্তু ভেকেঞ্চি দুটা ভাগত ভাগ কৰা হৈছে যেটো নেকি এটা হ'ল আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ আৰু এটা হ'ল আপোনালোকৰ জুনিয়ৰ মেনেজাৰ এছিষ্টেণ্ট মেনেজাৰত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে কিমান পোষ্ট আছে সকলো বস্তু এইটো এতিয়া ডিটেইলছ আপোনালোকক জনাই দিম প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব শেষলৈকে আৰু আপোনালোকে যদি ধুনীয়াকৈ ভিডিঅ'টো চাই আছে তেনেহ'লে ধৈৰ্য সহকাৰে চাই থাকিব বন্ধু বান্ধৱীসকল যদি কিবা ভুল পায় তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু জনোৱা কথাটো পাহৰি নাযাব আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে অৰ্গেনাইজেশ্যনৰ নাম IDBI বেংক তাৰপিছত পোষ্ট এতিয়া দিয়া আছে আপোনালোকে এছিষ্টেণ্ট মেনেজাৰ আপোনালোকৰ গ্ৰেড 1 এণ্ড জুনিয়ৰ মেনেজাৰ জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড 0 ঠিক আছে তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে যে টোটেল ভেকেঞ্চি আপোনালোকৰ 1300 ইয়াতে কিন্তু দিয়া আছে এডভান্সাৰ আপোনালোকৰ 6 and 7 2025/2026 নিশ্চয় দেখা পাইছে তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে লোকেশ্যন যেটো নেকি আপোনালোকৰ লোকেশ্যন ইয়াতে কৈছে যে এক্টৰ্ছ ইণ্ডিয়া আপোনালোকে ইণ্ডিয়াৰ ভিতৰত এপ্লাই কৰিব পাৰিব যিকোনো ঠাইৰ পৰা তাৰপিছত আপোনালোকে এপ্লাই অৰ্থাৎ অনলাইন কৰিব লাগিব তাৰপিছত কৈছে অনলাইন এপ্লিকেশ্যন ডেট আপোনালোকে ইয়াতে কৈছে যে 8 to 19 মাৰ্চৰ পৰা আৰম্ভ হৈছে বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ নিশ্চয় দেখা পাইছে সকলো বস্তু আপোনালোকক দেখাই দিম আৰু নেক্সট ডেট অৰ্থাৎ এণ্ড ডেট কিমান আছে সকলো বস্তু ইয়াতে জনাই দিব পাৰিম তাৰপিছতে বন্ধু বান্ধৱীসকল ইয়াতে দেখা পাইছে আপোনালোকে এক্সাম হ'ব এটা অনলাইন এক্সাম দিব লাগিব তাৰপিছত আপোনালোকে ইয়াতে কিন্তু অনলাইন এপ্লাই কৰিব পাৰিব ইয়াতে কৈছে যে IDBI বেংক ভেকেঞ্চি ইয়াতে কিন্তু দ্য ৰিকমেণ্ড এডমিন ফৰ ফিল 1300 পোষ্ট আছে নিশ্চয় ইয়াতে কিন্তু আপোনালোকে দেখা পাইছে তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলত যদি আহে ইয়াতে কিন্তু দেখা পাইছে নিশ্চয় পোষ্ট নেম আছে আৰু ভেকেঞ্চি আছে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে কোনটো পোষ্টৰ কাৰণে কিমান ভেকেঞ্চি আছে বন্ধু বান্ধৱীসকল ইয়াতে কৈছে যে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড 0 আছে আপোনালোকৰ 1100 তাৰপিছত আপোনালোকৰ যেটো নেকি এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড 1 আছে আপোনালোকৰ 200 টোটেল ইয়াতে কিন্তু বন্ধু বান্ধৱীসকল 1300 পোষ্ট নিশ্চয় আপোনালোকে দেখা পাইছে যে 1300 ভেকেঞ্চি দেখা পাইছে তাৰপিছত ইয়াতে কৈছে যে ভেকেঞ্চি ডিটেইলছ আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড এ পোষ্টৰ কাৰণে ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে বন্ধু বান্ধৱীসকল কোনটো কাষ্টৰ কাৰণে কিমান আছে সকলো বস্তু ইয়াতে ধুনীয়াকৈ আপোনালোকক দেখাই দি আছোঁ প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক ইয়াতে কিন্তু টোটেল নম্বৰ আপোনালোকৰ ভেকেঞ্চি ইয়াতে দিয়া আছে যে 200 বন্ধু বান্ধৱীসকল ইয়াতে কৈছে যে HCৰ কাৰণে 30টা আছে আৰু STৰ কাৰণে 15টা OBCৰ কাৰণে 54খন তাৰপিছত আপোনালোকৰ EWSৰ কাৰণে আছে 20খন আৰু ইয়াতে আছে PWD তাৰ ভিতৰত কিন্তু বহুত বিভাগ আছে ইয়াতে কিন্তু টোটেল আপোনালোকে দেখা পাইছে যে 8খন পোষ্ট দিয়া আছে তাৰপিছত বন্ধু বান্ধৱী ইয়াতে কৈছে যে ভেকেঞ্চি ডিটেইল জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড 0 পোষ্টৰ কাৰণে ইয়াতে কিন্তু দিয়া আছে যে কোনটো ষ্টেটত কিমান দিয়া আছে আপোনালোকক সকলো বস্তু ইয়াতে ধুনীয়াকৈ দেখাই দি আছোঁ প্ৰথমতে আপোনালোকৰ কাষ্টকেইটা দিয়া আছে তাৰপিছত বন্ধু বান্ধৱীসকল এইটো লাইনত কিন্তু আপোনালোকৰ ষ্টেট দিয়া আছে কোনটো ষ্টেটত কিমান পোষ্ট আছে আপোনালোকৰ সকলো বস্তু ইয়াতে কিন্তু নিশ্চয় দেখা পাব মই স্কেলটো ডাউন কৰি ইয়াতে দেখাই দি আছোঁ প্ৰথমতে আপোনালোকে দেখা পাইছে আহমেদাবাদ তাৰপিছত আপোনালোকৰ বেংগলোৰ তাৰপিছতে দেখা পাইছে যে ভোপাল আৰু আমাৰ অসমত কিমান আছে আমি এতিয়া জানিব পাৰিম বন্ধু বান্ধৱীসকল তলত স্কেলটো ডাউন কৰিলে আমাৰ অসম অৰ্থাৎ গুৱাহাটীত কিমান পোষ্ট আছে সকলো বস্তু কিন্তু ইয়াতে আপোনালোকক জনাই দিম
ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে কলকাতা আছে, তাৰপিছতে গুৱাহাটী মই কিন্তু আপোনালোকক দেখাই দিছোঁ। ইয়াতে কিন্তু গুৱাহাটীত টোটেল 35খন পোষ্ট আছে, আপোনালোকে ধুনীয়াকৈ অনলাইন এপ্লাই কৰিব পাৰিব। নিশ্চয় বুজি পাইছে বন্ধু বান্ধৱীসকল। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰপিছত ইয়াতে কোৱা আছে যে IDBI বেংক ৰিকমেণ্ড ইম্পৰ্টেণ্ট ডেট, আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট ইয়াতে কিন্তু দিয়া আছে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখা পাইছে। তলত আপোনালোকে স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে মেইন ডেট যিটো হয় বন্ধু বান্ধৱীসকল ধুনীয়াকৈ ইয়াতে দেখা পাইছে যে ইভেণ্ট আৰু ডেট। নিশ্চয় আপোনালোকে বুজি পাইছে। ইয়াতে কৈছে যে নটিফিকেশ্যন ৰিলেশ্যন আপোনালোকৰ যিটো নেকি 7 মাৰ্চত ওলাইছে নটিফিকেশ্যনটো, তাৰপিছত আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 8 মাৰ্চৰ পৰা, ঠিক আছে। তাৰপিছত আপোনালোকৰ লাষ্ট ডেট যিটো নেকি এপ্লাই হয় সেইটো কিন্তু 19 মাৰ্চত আপোনালোকৰ লাষ্ট ডেট হয়। তাৰপিছত আপোনালোকৰ লাষ্ট ডেট ফৰ পে'মেণ্ট, আপোনালোকৰ যিটো নেকি পে'মেণ্ট ফিজটো দিব লাগিব সেইটো কিন্তু 19 মাৰ্চত হয় লাষ্ট ডেট, ঠিক আছে। তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু এক্সাম ডেট, আপোনালোকে এক্সাম ডেট দিয়া আছে আপোনালোকৰ 12 এপ্ৰিল। তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে এডমিট কাৰ্ড দিছিলে আপোনালোকৰ এপ্ৰিল মাহতে আপোনালোকক এডমিট দিয়া হ'ব। নিশ্চয় আপোনালোকে বুজি পাইছে আপোনালোকৰ এক্সামটো কেনেকুৱা হ'ব। তাৰপিছত আমি এতিয়া জানিব পাৰিম যে ইয়াতে কৈছে IDBI বেংক এপ্লাই অনলাইন, আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব লাগিব বন্ধু বান্ধৱীসকল সকলো ডিটেইলছ কিন্তু ইয়াতে দিয়া আছে। নিশ্চয় আপোনালোকে ইয়াতে বুজি পাইছে বন্ধু বান্ধৱীসকল ধুনীয়াকৈ কেনেকৈ এপ্লাই কৰিব ধুনীয়াকৈ। আৰু ইয়াতে এতিয়া দেখাম যে কোৱালিফিকেশ্যন কি লাগিব আপোনালোকক। এতিয়া কিন্তু বন্ধু বান্ধৱীসকল পোষ্ট দিয়া আছে, তাৰপিছত আপোনালোকক কোৱালিফিকেশ্যন দিয়া আছে, ঠিক আছে। ইয়াতে আপোনালোকে এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু ডিগ্ৰী আপোনালোকৰ থাকিব লাগিব। তাৰপিছত ডিপ্ল'মা থাকিব লাগিব। ৰেকমেণ্ড আপোনালোকে ইউনিভাৰ্চিটিৰ যিকোনো এটা আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰত আপোনালোকে কিন্তু সেইটোৱে হয় বন্ধু বান্ধৱীসকল গ্ৰেজুৱেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব। তাৰপিছত লগতে আপোনালোকৰ ইউনিভাৰ্চিটিৰ যিকোনো এটা চাৰ্টিফিকেট থাকিলে হ'ব আৰু আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত আপোনালোকে ইয়াত হ'ল লেগিন লিমিট, আপোনালোকৰ বয়স কিমান হ'ব লাগিব। আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে বন্ধু বান্ধৱীসকল 20ৰ পৰা 25 বছৰ হ'ব লাগিব, তাৰ বাহিৰে কিন্তু তলত হ'লে নহ'ব। আৰু তাৰপিছত আপোনালোকে এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 21ৰ পৰা 30ৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। তাৰপিছত আপোনালোকে বন্ধু বান্ধৱীসকল ধুনীয়াকৈ ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে। বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম যে ৱৰ্ক এক্সপিৰিয়েঞ্চ কিমান থাকিব লাগিব, সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে। আপোনালোকে নিশ্চয় দেখা পাইছে এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে গ্ৰেড এৰ কাৰণে আপোনালোকৰ মিনিমাম 2 ইয়াৰ্ছ ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব। ইয়াতে কিন্তু ধুনীয়াকৈ দি দিছে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ইয়াতে বুজি পাইছে। তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ কোৰ্চটো থাকিব লাগিব। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে যদি স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকৰ যিটো নেকি জুনিয়ৰ মেনেজাৰ হয় বন্ধু বান্ধৱীসকল তাৰ কাৰণে কিন্তু আপোনালোকৰ কি কোৱালিফিকেশ্যন থাকিব লাগিব ইয়াতে কিন্তু নিশ্চয় দেখা পাইছে। আৰু ইয়াতে আপোনালোকৰ যিটো নেকি চিলেকশ্যন প্ৰচেছ হয় মই এতিয়া দেখাম আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো বন্ধু বান্ধৱীসকল কেনেকুৱা হ'ব, ঠিক আছে। আপোনালোকৰ ইয়াতে কিন্তু প্ৰথমতে আপোনালোকৰ চিলেকশ্যন ইয়াতে কৈছে যে দ্য চিলেকশ্যন প্ৰচেছ IDBI বেংক ৰিকমেণ্ড 2026, ঠিক আছে। তাৰপিছত আপোনালোকৰ লেফ্ট ছাইডে ইয়াতে দেখা পাইছে যে ষ্ট্ৰাক, তাৰপিছত আপোনালোকৰ ডিটেইলছ। প্ৰথম ষ্ট্ৰাকত আপোনালোকে ইয়াতে দেখা পাইছে যে অনলাইন এক্সামিনেশ্যন এটা হ'ব, যিটো নেকি আপোনালোকক অনলাইন এক্সামিনেশ্যন দিব লাগিব। ষ্টেপটোত আপোনালোকক কৈছে যে পাৰ্চনেল ইনভিটেশ্যন, আপোনালোকৰ পাৰ্চনেল কিবা এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ঠিক আছে। তাৰপিছত আপোনালোকে ফাইনেলি চিলেকশ্যন কৰা হ'ব বন্ধু বান্ধৱীসকল। ইয়াতে কিন্তু আপোনালোকৰ সকলো বস্তু কিন্তু চাই পেলাই আপোনালোকক চিলেকশ্যন কৰিব, নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত স্কুলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে আপোনালোকক ইয়াতে কিন্তু কিমান মাৰ্ক হ'ব লাগিব, কোনটো কোৱালিফিকেশ্যন কিমান মাৰ্ক থাকিব লাগিব, নিশ্চয় বুজি পাইছে। তাৰপিছতে বন্ধু বান্ধৱীসকল স্কুলটো ডাউন কৰিলে আপোনালোকে ইয়াতে কিন্তু চেলাৰী দিয়া আছে, সকলো বস্তু ইয়াতে নিশ্চয় আপোনালোকে A to Z দেখা পাইছে। আৰু ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰাটো পাহৰি নাপাব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।